নমস্কাৰ। যিমানে স্তন্যপায়ী প্ৰাণী আছে সেই সকলোবোৰ প্ৰাণীৰ ৰেবিজ হ'ব পাৰে। তদুপৰি সেই প্ৰাণীটো উষ্ণ ৰক্তি প্ৰাণী হ'ব লাগিব। যদিহে প্ৰাণীটো আপোনাৰ কোল্ড ব্লাডেড, মানে তাৰ তেজটো ঠাণ্ডা থকা যদি প্ৰাণী হয়, তেনেহ'লে তাৰ ৰেবিড নহয়। সেইটো কি বুজায়? ধৰক আপোনাক ভেকুলীয়ে কামুৰিলে, তেতিয়া আপুনি ৰেবিজ ভেকচিন ল'বনে? নলয়, কাৰণ ভেকুলী এটা কোল্ড ব্লাডেড এনিমেল। আপোনাক সাপে দংশন কৰিলে, ৰেবিজ ল'বনে? নল'ব, কাৰণ আপোনাৰ সাপ হ'ল কোল্ড ব্লাডেড এনিমেল। বন্য জীৱ-জন্তু আছে বা ঘৰচীয়া জীৱ-জন্তু আছে যি স্তন্যপায়ী হয় আৰু লগতে ৱাৰ্ম ব্লাডেড এনিমেল হয়, যাৰ তেজ গৰম। চ' সিহঁতিহে আপোনাক ৰেবিজ দিব পাৰে, যদিহে সিহঁতি ৰেবিজ ইনফেক্টেড হয়। এতিয়া আপুনি যদি কয়, ছাৰ বোলে মোক কুকুৰাই কামুৰিছে, ৰেবিজ বেজি ল'ব লাগিবনে? নালাগে, কাৰণ কুকুৰা স্তন্যপায়ী প্ৰাণী নহয়। শহাপহু, কেৰ্কেটুৱা, নিগনি, এন্দুৰ, ডালফলীয়া, গিনিপিগ, সিহঁতৰ যদিও ৱাৰ্ম ব্লাডেড এনিমেল, তেজটো গৰম, আৰু যদিও সিহঁতি স্তন্যপায়ী, কিন্তু সিহঁতি আপোনাক ৰেবিজ ভাইৰাছ দিব নোৱাৰে। মনত ৰাখিব, প্ৰত্যেকটো বনৰীয়া জন্তু বা আপোনাৰ ঘৰচীয়া জন্তুৱে হওক বা কুকুৰে হওক, আপোনাক কামুৰিলে বুলিকেই আপোনাৰ ৰেবিজ হ'ব নোৱাৰে। মানুহৰ ৰেবিজ হ'বলৈ হ'লে ডগটো ইনফেক্টেড থাকিব লাগিব, বা সেই প্ৰাণীটো তাৰ ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব লাগিব, তেতিয়াহে আপোনাক দিব পাৰে। যিহেতু ঘৰচীয়া জীৱ-জন্তুৱে হওক বা বনৰীয়া জীৱ-জন্তু হওক, সিহঁতি ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছেনে নাই আমি নাজানো। সেইকাৰণে যিমানে আপোনাক স্তন্যপায়ী প্ৰাণী আছে বা ৱাৰ্ম ব্লাডেড এনিমেল আছে, সিহঁতি যেতিয়া মানুহক আক্ৰমণ কৰিব, আঁচুৰিব, কামুৰিব, আমি সিহঁতক এণ্টি ৰেবিজ ভেকচিন দিম, কাৰণ আমিতো নাজানো সি ইনফেক্টেড হয় নহয়। যদি কেনেবাকৈ ইনফেক্টেড হৈ আছে, তেতিয়া কি হ'ব? এটা প্ৰিভেণ্টিভ মেজাৰ হিচাপেহে আমি আপোনাক এণ্টি ৰেবিজ ভেকচিনটো দিওঁ। এতিয়া আপুনি ক'ব, মোৰ ঘৰচীয়া কুকুৰ, মই বেজী দি ৰাখিছোঁ, মই ক'তো বাহিৰলৈ ওলাব নিদিওঁ, সিনো বাৰু কেনেকৈ ৰেবিজ পাব? সেইটোতো ৰেবিজ নাপায়। মইতো তাক আলপৈচান ধৰি ধুনীয়াকৈ ৰাখোঁ, ঠিক আছে, মানি ল'লোঁ। ৰেবিজ ভাইৰাছটো আমাৰ ৱাইল্ড এনিমেল, আমাৰ যিখিনি আছে মানে বনৰীয়া জীৱ-জন্তুৰ মাজত সি মানে ঘূৰি থাকে ৰেবিজ ভাইৰাছটো, ঠিক আছে। চাওক, কোনোবা এদিন, আজিকালিতো বনৰীয়া জীৱ-জন্তু, বাঘে হওক বা আপোনাৰ মানে কুকুৰনেচীয়া বাঘে হওক বা মানে আপোনাৰ শিয়াল হওক, সিহঁতি কি হৈছে, আমাৰ ঘৰতো আহি গৈছে ন, ঘৰৰ ওচৰে পাজৰে আহি গৈছে, চৌহদত আহিছে, বাৰান্দাত সোমাইছেগে। ৰাতি সি কেনেবাকৈ আপোনাৰ চৌহদত সোমালে, আপোনাৰ চোতালত সোমালে, একদম পুৱতি নিশা, তাৰপিছত তাৰ লেলাইটিটো আপোনাৰ সেই ছাপ'জ সি ৰেবিড ইনফেক্টেড মানে আপোনাৰ কুকুৰনেচীয়া বাঘ আছিলে বা আপোনাৰ শিয়াল আছিলে, আপোনাৰ চৌহদত আহি পেলাই লেলাইটিটো আপোনাৰ তলত পৰি গ'ল। ৰাতিপুৱা আপোনালোক শুই উঠাৰ লগে লগে আপোনাৰ যিটো পেট ডগটো আছিলে, সি গৈ পেলাই সেইটো চেলেকি দিলে, তাৰ ৰেবিজ হৈ যাব। লেলাইটিৰ যোগেদিহে আপোনাৰ ৰেবিজ ভাইৰাছটো আপোনাৰ বিভিন্ন জীৱ-জন্তুলৈ যাব পাৰে বা মানুহলৈ আহিব পাৰে। আপোনাৰ যদি ৰেবিড এনিমেল যিটো আছে, সেইটোৰ যদি পেচাব আপোনাক লাগে, তেজো যদি লয়, আপোনাৰ কিন্তু ৰেবিজ নহয়। তেজত কেতিয়াও নাযায়, পেচাবত নাযায়, পায়খানাত নাযায়, মাত্ৰ লেলাইটি। মনত ৰাখিব, লেলাইটি, লেলাইটি, লেলাইটি। এতিয়া কথাটো হ'ল, এই যিটো মাংস যে কাটিছিলে, মাংস কটা মানুহজনৰ মৃত্যু হ'ল, কিন্তু মাংস খোৱা মানুহবিলাকৰ কিন্তু মৃত্যু নহ'ল। কিয়? কাৰণ আপোনাৰ যেতিয়া তেওঁ মাংস কাটিছিলে নহয়, কেনেবাকৈ ব্লাডো যদি তেওঁৰ শৰীৰত পৰিছে, তেনেহ'লে কিন্তু সেইটো ৰেবিজ সংক্ৰমণ কৰিব নোৱাৰে। এই লেলাইটিটো তাৰ হাতত লাগিব পাৰে, হাতত কটা চিঙা থাকিব পাৰে, তেওঁ মানে মাংস কটা মানুহ, গতিকে কটা চিঙা থাকিব পাৰে, গতিকে লেলাইটিটো তাত সোমাব পাৰে। চ' সেইকাৰণে তেনেকৈ ৰেবিজ হ'ল বুলি আমি ভাবিলোঁ। কিন্তু আপুনি যেতিয়া মাংসটো লৈ যাব, মাংসটো লৈ যোৱাৰ পিছততো আপুনি আৰু কেঁচা মাংস নাখায়, আৰু মাংসৰ থ্ৰুদি আপোনাৰ কেতিয়াও ৰেবিজ নহয়, লেলাইটিটোৰ থ্ৰুদি হ'ব। মানে আপোনাৰ সিজাই পেলাই খাব, আপোনাৰ ৰেবিজ নহয়। অৰ্থাৎ আপুনি ৰেবিড এনিমেল আপোনাক খাবলৈ কোৱা নাই, কাকো খাবলৈ কোৱা নাই। যদি খায়ো কেনেবাকৈ আপোনাৰ ৰেবিড এনিমেল নহয়, আপোনাৰ ৰেবিজ নহয়, আপুনি বেজি ল'ব নালাগে। গাইজনীক ৰেবিড কুকুৰ এটাই কামুৰিলে, তাৰপিছত তাইৰ ৰেবিজ হ'ল, ৰেবিজ হৈ পেলাই গাইজনী ঢুকাই থাকিলে, কিন্তু আপোনালোকেতো গাখীৰ খাই আছে, আপোনালোকৰ টেনচন হৈ গ'ল, আমাৰো ৰেবিজ হ'ব নেকি? নহয়, মনত ৰাখিব, নহয়। গাখীৰত কেতিয়াও ৰেবিজ ভাইৰাছ নাযায়, লেলাইটিত যায়।
আৰু গাখীৰটোতো আপুনি কি হৈছে উতলাহে খাব। ঠিক তেনেদৰে দৈওতো আপোনাৰ নাযায়। গাখীৰৰ থ্ৰুদি কেতিয়াও ৰেবিজ ভাইৰাছ মানে সংক্ৰমণ নহয়। ক'ৰবাত গাঁওখনত আপোনাৰ সভা এখন পাতিলে বা আপোনাৰ সকাম এখন পাতিলে, গোটেই দৈ খালে, তাৰপিছত সেইটো বোলে হেৰিটো গাইটো মৰি থাকিলে ৰেবিজ হৈ পেলাই গোটেই গাঁওখন উঠি আহিব, নালাগে। সেইটো আপোনাৰ ৱেষ্টেজ হৈছেগে। কাৰণ চায়েন্সটো আপুনি ভাবকচোন, আপুনি লেৰাইটোৰ থ্ৰুদিহে যাব। 12 বছৰীয়া ছোৱালীজনীয়ে সদায় স্কুলৰ পৰা আহে, মেকুৰীটোৰ লগত খেলি থাকে। এদিন তাইক অকণমান আচুৰ লাগিলে, তাইক ঘৰত কাকো নক'লে। 50 দিনৰ পিছত তাইক ৰেবিজৰ লক্ষণ দেখিলে, তাইৰ মৃত্যু হ'ল। কিয় বাৰু? ৰেবিজ কেনেকৈ সংক্ৰমণ হয়, ভেকচিন ড'জবোৰ কেনেকৈ ল'ব লাগে, জীৱনকালত কিমানবাৰ ভেকচিন ল'ব লাগে, সেইখিনি গোটেইখিনি কথা আমি পৰৱৰ্তী তথা অন্তিম খণ্ডত আলোচনা কৰিম। তেতিয়ালৈকে শুভৰাত্ৰি, ধন্যবাদ।